নলবাৰী ৰামপুৰত লাখপতি বাইদেউৰ ত্ৰিবেদী মণ্ডলৰ বছৰেকীয়া সাধাৰণ সভা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা আঁচনিৰ অধীনত অনুষ্ঠিত হোৱা সাধাৰণ সভাত সভাপতিত্ব কৰে নুৰজাহান বেগমে কেকান কাপলাবৰী ৰামপুৰ মুগদি আৰু দোলাখাল লাৰকুচি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪১টা আত্মসহায়ক গোটৰ লাখপতি বাইদেউসকলৰ মাজত ব্লক প্ৰজেক্ট ক্লাষ্টাৰ লেভেল অফ ফাউণ্ডেশ্যন চমুকৈ CLF কমিটি গঠন কৰা হয় নতুন কমিটিৰ সভানেত্ৰী হিচাপে ভনিতা দাস উপসভানেত্ৰী ক্ৰমে নিশা মেধি আৰু জোনাকী বৰ্মন সম্পাদিকা হিচাপে মেৰেজা বেগম আৰু কোষাধ্যক্ষ হিচাপে অঞ্জুমণি বৰুৱাক দায়িত্ব অৰ্পণ কৰে ৰামপুৰ গোপালথান প্ৰাংগণত অনুষ্ঠিত হোৱা সাধাৰণ সভাত অতিথি হিচাপে কাপলাবৰীৰ সমাজসেৱক আয়ুব আলী আৰু কালদি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক মকছেদুল ইছলাম সংবাদদাতা নাকিবুৰ ৰহমানৰ লগতে সহস্ৰাধিক লাখপতি বাইদেউ আৰু কেইবাগৰাকী সখী বাইদেউ উপস্থিত থাকে মহিলাসকলক স্বাৱলম্বী কৰিবলৈ অধিক গুৰুত্ব আৰোপ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় নৱগঠিত CLF কমিটিৰ উপসভানেত্ৰী নিশা মেধিয়ে আমাৰ এটা বেলেগ প্ৰক্ৰিয়া দি চাও আৰু সবতে ভাল লাগিল যে ইয়াত সকলো বাইদেউ প্ৰতিগৰাকী বাইদেউ ইয়াত মানে সহযোগিতা কৰিছে আৰু সবে নিজৰ মতামতটো লাগিছে 189 যোৱা বছৰ কিয় নাছিল মইদুল ইছলামৰ ৰিপৰ্ট MV লাইভ